গুড মৰ্ণিং। আজি নংচনত আমাৰ দ্বিতীয়টো দিন আৰু ৰাতিপুৱাতে সকলোৱে ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ আৰু এতিয়া আহিছোঁ কটেজৰ কেণ্টিনখনতে ব্ৰেকফাষ্ট কৰিব। ব্ৰেকফাষ্ট কৰি এতিয়া যাবলৈ ওলাইছোঁ ধুনীয়া জেগা এডোখৰ চাব, কিন্তু তাৰে আগতে আমি গোটেইবোৰ পেকিং কৰি ল'লোঁ কিয়নো আজি আমি ঘৰলৈ উভতিম আৰু আজি বতৰটো খুব ধুনীয়া হৈ আছে। ৰাতিপুৱাতে ৰ'দ ওলাইছে, বৰষুণ দি থাকিলে আচলতে অসুবিধা হয়। গাড়ীৰ পৰা ওলাই পেলাই ছাতি লৈ ওলাব লাগে, জেগাবোৰ ভালদৰে চাবও নোৱাৰি। আৰু এয়া আহি পাই গ'লো ধুনীয়া জেগা এডোখৰলে। এই জেগাডোখৰ কিন্তু ৰিলত খুব ভাইৰেল হৈ আছিলে। মই অহাৰ আগতে বহুত কেইটা ৰিল চাইছিলো ইয়াতে, আৰু এনেকুৱা নজাৰা চাবলৈ হলে কিন্তু অলপ মেহনত কৰিবই লাগিব। আৰু এনেদৰে তললৈ নামি আহি এনেকুৱা ধুনীয়া এটা নজাৰা চাব পোৱা যায়। চাওকচোন কেনেকুৱা ধুনীয়া ৱাটাৰফলটো। এই ৱাটাৰফলটোৰ নাম ৱাইনিয়া ৱাটাৰফল হয় আৰু কিমান ডাঙৰ, আচলতে ভিডিঅ'টোত সৰু নিচিনা লাগিছে কিন্তু বহুত ডাঙৰ ৱাটাৰফল হয়। আৰু এনেকুৱা ৱাটাৰফল মই কিন্তু আগতে কেতিয়াও দেখা নাছিলো। বহুত বেছিয়ে ধুনীয়া হয়। তললৈ নামি যোৱাতে বাৰু ইমান কষ্ট ফিল কৰা নাছিলো, কিন্তু এতিয়া উঠি আহোঁতে মোৰ একদম অৱস্থা বেয়া হৈ গৈছে। ডিঙি চিঙি পুৰা শুকাই গৈছে। আচলতে এনেকুৱা জেগাবোৰত গ'লে পানীৰ বটল এটা কেৰি কৰিব লাগে, কিন্তু মই প্ৰত্যেকবাৰে পানীৰ বটল কেৰি কৰিব পাহৰি যাওঁ আৰু এনেদৰে ডিঙি চিঙি শুকাই অৱস্থা নাই। তাৰপাছত ফটো চটো তোলা মানে কোনো এনাৰ্জিয়ে নাই, তথাপিতো আহিছোঁ যিহেতু এনেদৰে দলংখনত দুখনমান ফটো ল'লোঁ। আৰু ৰাস্তাৰ কাষে কাষে এনেকুৱা সৰু সৰু ৱাটাৰফলবোৰ প্ৰতিটো ৰাস্তাতে দেখিবলৈ পোৱা যায়। ইয়াতে কিন্তু নেটৱৰ্কৰ অসুবিধা নথকা নহয়, নেটৱৰ্কৰ অসুবিধা এটা আছে, কিন্তু তথাপিও কেতিয়াবা চহৰৰ যান্ত্ৰিক জীৱনৰ পৰা দূৰত আহি এনেকুৱা জেগাবোৰত থকাৰ আমেজটোৱে কিন্তু বেলেগ। আৰু এনেকৈয়ে আমি নংষ্টেনত দুদিন পাৰ কৰিছিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে এটা কৈ কিন্তু কমেণ্ট কৰিব নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই।